নমস্কাৰ, জীৱন ৰেখা চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, কঠিনতকৈ কঠিন সমস্যা সমাধান কৰিবলৈ হ'লে মা ব্ৰহ্মচাৰিণীক পূজা কৰক। নৱৰাত্ৰিৰ প্ৰথম দিনা শৈলীপুত্ৰী পূজা কৰা হয়। আজি নৱৰাত্ৰিৰ দ্বিতীয় দিন। মা দুৰ্গাৰ ব্ৰহ্মচাৰিণী স্বৰূপক পূজা কৰা হয়। যেতিয়া দেৱী সতীয়ে পুনৰ জন্মগ্ৰহণ কৰিছিল শৈলীপুত্ৰী ৰূপে, তেতিয়া তেওঁ আগৰ জন্মৰ কথা পাহৰি গৈছিল। ইফালে মহাদেৱেও সতীৰ মৃত্যুৰ পাছত শোকত ম্ৰিয়মান হৈ আছিল। তেতিয়া দেৱতাসকলে শৈলীপুত্ৰীক ভগৱান শিৱৰ লগত বিবাহৰ কথা চিন্তা কৰিছিল। কথামতে দেৱৰ্ষি নাৰদে এই কথা মা শৈলীপুত্ৰীক কৈছিলগৈ। তেতিয়া শৈলীপুত্ৰীয়ে মহাদেৱক প্ৰতিৰূপে পাবলৈ তপস্যা কৰিছিল, কঠোৰ তপস্যা কৰিছিল। কঠোৰতকৈ কঠোৰ তপস্যা, ইমানেই কঠোৰ তপস্যা কৰিছিল যে এনে তপস্যা কোনেও কৰিব পৰা নাছিল। সেয়েহে তেওঁৰ নাম ব্ৰহ্মচাৰিণী ৰূপে জনাজাত হৈ গ'ল। মা ব্ৰহ্মচাৰিণীৰ প্ৰিয় ৰং হৈছে সেউজীয়া। সেয়েহে সেইদিনা সেউজীয়া ৰঙৰ বস্ত্ৰ পিন্ধিলে শুভ ফল পায়। মা ব্ৰহ্মচাৰিণী প্ৰসন্ন হয় আৰু আশীৰ্বাদ দিয়ে। অৱশ্যে বগা ৰঙো পিন্ধিব পাৰে, একো নহয়, ৰঙাও পিন্ধিব পাৰে, কিন্তু সেউজীয়াটো বেছি ভাল। মা ব্ৰহ্মচাৰিণীক পূজা কৰিলে, উপাসনা কৰিলে অনন্ত কালপ্ৰাপ্ত হয়। জীৱনৰ কঠিনতকৈ কঠিন সমস্যা সমাধান কৰিব পাৰি। নিজৰ কৰ্তব্যৰ পৰা কেতিয়াও বিচলিত নহয়। গভীৰ পৰিস্থিতিৰ লগত যুঁজিবলৈ শক্তি পায়। মা ব্ৰহ্মচাৰিণীক উপাসনা কৰিলে সৰ্বসিদ্ধি বিজয় প্ৰাপ্তি হয়। লোভৰ পৰা মুক্তি পায়। সকলোতে সফলতা পায়। সকলোতে সফলতা লাভ কৰে। উন্নতিৰ দিশত আগুৱাই যাব পাৰে। মা ব্ৰহ্মচাৰিণীক উপাসনা অৱশ্যেই কৰিব। অন্য নোৱাৰিলেও দিনৰ কোনো সময়ত গা পা ধুই ধূপ চাকি দি এই ফাঁকি মন্ত্ৰ গালেও অৱশ্যে ফল লাভ কৰিব। মই লিখি দিছোঁ, গাই দিলেই হ'ব। অৱশ্যে গাব নোৱাৰিলে মোবাইলত চাৰ্জ কৰি শুনিলেও হয়। মোবাইলত চাৰ্জ কৰিলে খুব ধুনীয়াকৈ শুনিব পাৰে। গতিকে আপোনালোকে শুনিলেও হ'ব। মাত্ৰ ভক্তি আৰু শ্ৰদ্ধা লাগে। পুৱা ভাগতে কৰিব লাগে অৱশ্যে ভাল। মাক পূজা কৰিবলৈ এই মন্ত্ৰ জপ কৰিবলৈ সন্মুখত মাৰ মূৰ্তি বা ফটো হ'ব লাগে। যদি নাই, এনেই মনতে মা দুৰ্গা মূৰ্তি হ'লেও হ'ব। মাত্ৰ আপোনালোকক ভক্তি লাগে। উক্ত মন্ত্ৰ ফাঁকি যদি টান পায় এই ফাঁকিও গাব পাৰে। মাক মিঠা ভোগ লগাব লাগে। সুগন্ধি ফুল অৰ্পণ কৰিব লাগে। ইন্দ্ৰমালতী, চম্পা ফুল আদি, শেৱালি ফুল ইত্যাদি মাক অৰ্পণ কৰিলে মা প্ৰসন্ন হয়। আশা কৰোঁ ভিডিঅ'টোৱে কিছু উপকৃত কৰিছে। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।